নমস্কাৰ বন্ধু-বান্ধৱীসকল। আপোনালোকৰ দুটা ডাউটৰ কাৰণে ভিডিঅ'টো বনাবলগীয়া হ'ল। প্ৰথম ডাউটটো হ'ল অৰুণোদয় পইচা কিয় 10 তাৰিখে নোসোমালে, আৰু দ্বিতীয়টো হৈছে কেতিয়া সোমাব। ব'লক আজি মই ষ্টেপ বাই ষ্টেপ শিকাম কেতিয়া সোমাব আৰু কিয় নোসোমালে। আপোনাৰ এইটো কথাৰ কাৰণে ডাউট ক্লিয়াৰ কৰিবৰ কাৰণে মই 2 ঘণ্টা টাইম ৰিচাৰ্চ কৰি চাইছোঁ। ইনষ্টাগ্ৰামত গৈছোঁ, ফেচবুকত গৈছোঁ, গুগলত গৈ চাৰ্চ কৰি চাইছোঁ, কিন্তু আপোনালোকৰ এইটো প্ৰশ্নটো এতিয়া সমাধান পোৱা নাই। মই ভাবিছোঁ কি শনিবাৰে আৰু দেওবাৰে আপোনালোকৰ ঈদ আছিলে, শনিবাৰে আকৌ দেওবাৰে এইটো বন্ধ পৰি গ'ল, সেইকাৰণে চাগে আপোনালোকৰ অৰুণোদয় পইচাটো নোসোমালে। গতিকে আপুনি ইউটিউবত আপুনি এনেই চাৰ্চ কৰি পিনি লাভ নাই। আপুনি ইউটিউবত চাৰ্চ কৰিলে আপোনাক এটা নম্বৰ দিয়ে, সেইটো নম্বৰত কল কৰিব লাগে। কল কৰিলেনো পইচা সোমাই নাই, কল কৰিব দিয়ে আপুনি পইচা সোমাব বুলি কয়। গতিকে আপুনি সেইবোৰ টাইম নষ্ট নকৰিব। গতিকে আপুনি ৰখি দিয়ক, 15 তাৰিখলৈকে ৰখি দিয়ক। আজি হ'ল 12 তাৰিখ, 15 তাৰিখলৈ ৰখি দিয়ক। চাওক আপুনি আৰু আজিও সোমাই যাব পাৰে 12টা বজাত, আৰু 11টা বজাতো সোমাই যাওক। একবাৰ আপুনি চেক কৰি চাব, যদি 11টা বজাত সোমাইছে। বহুতে কৈছে কি আধাৰ কাৰ্ড লিংক থকা তাত সোমাইছে। নহয় বন্ধু-বান্ধৱীসকল, আগৰ পৰা সোমাইছে। কিছুমানে কৈছে কি কমেণ্টত কৈছে কি 750 টকা সোমাইছে। মিছা কথা কৈছে। প্ৰতিবাৰে 1250 টকাকৈ সোমাইছে। প্ৰতিদিনে 750 টকা কেতিয়া সোমাব নাই। গতিকে 1250 টকা সোমাব। কিছুমানে কৈছে নতুন আপডেট অহাৰ কাৰণে কৈছে। নহয়, এইটো নতুন আপডেট অহাৰ কাৰণে নহয়। বস্তুটো কেইদিনমান এইটো ঈদ থকাৰ কাৰণে অকণমান প্ৰব্লেমটো হটাই দিয়া হ'ল। আপুনি যদি ইউটিউবত চাই বা বেলেগত চাই, তেতিয়া ক'ব কি ফোন নম্বৰ এটা দিছোঁ, সেইটোত আপুনি কল কৰক। কিবা কিবি সেইবোৰ আপোনাৰ এনেই কৈ আছে। কলটো লগালেও নালাগে, ইনকামিং কলেই নাই। সেইটো বস্তুটো ফোন নম্বৰ নহয়, সেইটো এনেই আপোনালোকক ঠিক আছে। সেইকাৰণে আপোনালোকে সেইবোৰ প্ৰব্লেম কৰিব। গতিকে আপুনি ৰখি দিয়ক। 10 তাৰিখ আপুনি 15 তাৰিখলৈকে ৰখি দিয়ক। আপোনালোকে চাওক যে সোমাইছে নাই সোমোৱা। যদি নাই সোমোৱা তেতিয়াহ'লে বেলেগ এটা ভিডিঅ'ত আপোনাক কৈ দিম কেনেকৈ আপুনি সোমাব। আজিলৈকে কাৰো সোমোৱা নাই। এতিয়া যে পালেহি আজি 12 তাৰিখ হ'ব, 10 তাৰিখৰ পৰা কিন্তু এতিয়ালৈকে কাৰো পইচা সোমোৱাই নাই। বহুত ইউটিউবাৰখনে যাহে তাহে এখন দি আছে, আৰু নিজতো যাহে তাহে দি আছে যে পইচাটো আপোনাৰ সোমোৱা নাই, এম কৰিব লাগিব, তামুক কৰিব লাগিব। সেইবোৰ এনেই ফেক দি আছে। গতিকে আপুনি সেইবোৰ পালে নকৰিব। আপুনি চাৰ্চ কৰি থাকিবলৈ দৰকাৰ নাই। আপুনি 15 তাৰিখলৈকে ৰখি দিয়ক, ধৈৰ্য ধৰক। 15 তাৰিখৰ আগত কিন্তু আপোনাৰ পইচাটো বেংকত সোমাই যাব। আৰু যদি ইমানত যদি বিশ্বাস হয়, তেতিয়াহ'লে আপুনি আধাৰ কাৰ্ড থকা একাউণ্ট নম্বৰটো আপুনি চেক কৰিব। যেনেকৈ ডাকঘৰত আপোনাৰ কেনেকৈ পইচাটো সোমাই যায়, আৰু সেইটো কৰিব পাৰে। এতিয়ালৈ কোনটো একো ডাকঘৰত থাকিলে যে পইচা সোমাব, আধাৰ কাৰ্ড লিংক থাকিলে যে পইচা সোমাব, সেইবোৰ কিন্তু এতিয়ালৈকে কোনো উল্লেখেই কৰা নাই। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একাউণ্টত চালোঁগৈ, ফেচবুকত, টুইটাৰত চাইছোঁ, চবতে চাইছোঁ তেওঁৰ একাউণ্টত, কিন্তু এই কথা একো উল্লেখেই কৰা নাই। গতিকে আপুনি নিশ্চিন্ত হৈ থাকক। কেইদিনমান সময় আপুনি ৰখি দিয়ক, 3 বা 4 দিন সময় ৰখি দিয়ক। পিছত আপোনাৰ নোসোমায়। যদি আপোনাৰ নোসোমায়, তেতিয়াহ'লে তেহেঁতে নিজে আপডেটটো দি দিব যে আপোনালোকৰ এইটো ষ্টাইলত কৰাৰ কাৰণে আপোনাৰ নোসোমালে। গতিকে 2টা বা 3টা আঁচনি বৃদ্ধ পেঞ্চনো এইবাৰ নাসোমাব বুলি শুনিছোঁ। গতিকে গোটেইকেইটা একেলগতে সোমাই দিব, আৰু 2 দিনৰ পিছত আপোনালোকৰ পইচাটো সোমাই দিব। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে, যাতে আপোনালোকৰ ডাউটটো মই কেনেকৈ ক্লিয়াৰ কৰোঁ তাৰ ওপৰত ভিডিঅ'টো বনাই দিছোঁ। আৰু কেতিয়া দিব আপুনি চাই লওক। 15 তাৰিখলৈকে আপুনি দি লওক। 15 তাৰিখৰ ভিতৰত আপোনাৰ কিন্তু পইচাটো সোমাই যাব। ধন্যবাদ।